নমস্কাৰ, মোৰ নতুন চেনেলটোলৈ আপোনালোকক স্বাগতম। আজি আমি বনাম চিকেন। এয়া আমি প্ৰথমতে লৈছোঁ হালধি, অলপ জিৰা, গৰম মছলা। আপোনালোকৰ ওচৰত যদি গৰম মছলা নাই অন্য দিব পাৰে। ইয়াত ৰেড চিলি পাউডাৰ, চিকেন মছলা, ধনিয়া পাউডাৰ, আদা নহৰু পেষ্ট এচামুচ, লগতে অলপ পানী দি আমি মিহলাই ল'ম। মই এনেকৈ কৰোঁ, আপোনালোকে হয়তো এনেকৈ নকৰিলেও হ'ব। এনেকৈ পানীত তিয়াই ল'লে মছলাবোৰ অলপ বেছি টেষ্টি হয় বুলি কয়। এতিয়া কেৰাহীখন গৰম কৰি ল'লোঁ, তাত অলপ তেল দিলোঁ। তেল আপোনালোকে কমকৈ দিব, যিহেতু তেল বেছি খালে বেমাৰ হয়। তেলখিনি গৰম হৈ গ'ল। তেলখিনি গৰম হৈ যোৱাৰ লগে লগে আমি পিঁয়াজ দি দিলোঁ। পিঁয়াজখিনি অলপ ৰঙা হোৱালৈকে আমি ভাজি ল'ম। এয়া পিঁয়াজখিনি আমাৰ ৰঙা হৈ গ'ল। এতিয়া অলপ লৰাই লৈছোঁ। তাৰপিছত আমি মছলাখিনি দি দিম। মছলাখিনি দি আমি অলপ লৰাই ল'ম যাতে পানীখিনি শুকাই যায়। 3 মিনিটমান ভজাৰ পাছত ইয়াত দেখিছেনে আপোনালোকে পানীখিনি শুকাই গ'ল। এতিয়া আমি চিকেনখিনি অলপ অলপকৈ দি দিওঁ। এতিয়া চিকেনখিনি দিয়াৰ পাছত আমি ভালকৈ লৰাই ল'ম, লৰাই থাকিম। তাৰপাছত যেতিয়ালৈকে চিকেনখিনি ভালকৈ ৰঙা হৈ নাযায় তেতিয়ালৈকে আমি ভাজি ল'ম। ইয়াৰ ওপৰৰ পৰা মই এতিয়া নিমখ দি দিলোঁ আৰু অলপ লৰাই দিলোঁ। লৰাই পিনে এতিয়া মই ঢাক মাৰি 5 মিনিটৰ কাৰণে থৈ দিম। তেতিয়ালৈকে মই আলু কাটি ৰেডি কৰি লওঁ। এয়া দেখিছেনে আপোনালোকে আমাৰ চিকেনখিনি ৰঙা হৈছে। এতিয়া ওপৰৰ পৰা আমি আলু দি দিম। চিকেন আলু গ্ৰেভি খাই সকলোৱে ভাল পায় আৰু একেবাৰে বনাবলৈ সহজ। চবৰ ঘৰতে আলু থাকেই যেতিয়া। আলুৰ পৰিমাণটো কম হ'লে চিকেনৰ সোৱাদটো বেছি ভাল হয়। অলপ পানী দি দিওঁ। পানী দি আমি অলপ টাইম সিজিবলৈ দিম। এয়া আমাৰ চিকেনখিনি হ'বলৈ হৈছে আৰু অলপ টাইম লাগিব, তাৰপিছত হৈ যাব। হেতাখনে এনেকৈ কাটি আপোনালোকে চেক কৰিব পাৰে আলু সিজিছে নে নাই। এয়া দেখিলেনে পটকৈ কাট খাই যোৱা নাই, সেইকাৰণে মই গম পাইছোঁ যে আলুখিনি আমাৰ হোৱা নাই। এতিয়া আকৌ অলপ দেৰি কাৰণে আমি ঢাক মাৰি থৈ সিজিবলৈ দিম। অলপ লৰাই থাকোঁ। এয়া চাইছেনে আমাৰ চিকেন হৈ গ'ল। এতিয়া অলপ উলিয়াই লওঁ বাটিত, আমি খাওঁগৈ। আপোনালোকেও এনেকৈ ট্ৰাই কৰিব আৰু কেনেকুৱা লাগিছে সোৱাদটো মোলৈ কমেণ্ট কৰি জনাব। বাই বাই। আজিলৈ ইমানেই আছিলে। আকৌ লগ পাম নেক্সট এটা ভিডিঅ'ত।